হেল্ল' গাইজ, কেনেকুৱা আপোনালোক? আশা কৰোঁ আপোনালোক ভাল হ'ব নিশ্চয়। কথা হ'ল, আমি আছোঁ ডুবাই। যেদিন আমি খবৰ পালোঁ আমাৰ প্ৰিয় গায়কাৰ জুবিন দা চিৰদিনৰ কাৰণে দুনিয়াৰ পৰা নাই, তেতিয়াৰ পৰা কেনেকুৱা এটা মনত লাগিছে যেন কাম কাজ খোৱা ধোৱা একো ভাল নালাগে। ঘূৰি ঘূৰি মনত পৰে জুবিন দা ছিংগাৰ নহয়, এজন মানুহ হিচাপত আমি ক'লে ছিংগাৰ জুবিন দা নিচিনা আৰু মানুহ নাই। ইমান ভাল এজন মানুহ আছিলে। সেই জুবিন দা কোনো মানুহক ভয় নকৰে, ন্যায়ৰ মাত মাতে। হিন্দু মুছলিম শিখ ইছাই সকলো জাতিয়ে জুবিন দাক ভাল পায়। আজি আমাৰ মাজত প্ৰিয় জুবিন দা চিৰদিনৰ পৰা নাই হৈ গ'ল। এতিয়া কথা হ'ল, কালিৰ পৰা এনেকুৱা হ'লে ৰাতি শোৱাৰ পিছতে জুবিন দাক মনত পৰি যায়, জুবিন দাৰ কথা মনত আহি যায়। মনত এনেকুৱা লাগিছে যেন মোৰ আত্মাটো হ'লে মোৰ ইমান টেনশ্যন নহ'লে হয়। দেশৰ প্ৰধানমন্ত্ৰী মোদী জি আগাৰ ঢুকালে হনে, মৰিলে হনে, ইমান দুখ মোৰ নালাগিলে হয় যেনেকুৱা মোৰ লাগিছে জুবিন দা মৰাৰ পিছত। আজি দেশৰ প্ৰধানমন্ত্ৰী মোদী মৰি গ'লে মোৰ ইমান দুখ নালাগে। আজি জুবিন দাৰ কাৰণে গোটেই আত্মাখনে ৰৈ আছে, কান্দি আছে। মোৰ লাগিছে মোৰ এটা ধাইনাত আমাৰ কাঠি পৰি গৈছে। মোৰ আৰু ভাষা নাই ক'বলৈ। মই কালিৰ পৰা না কাম কাজ না কিবা খোৱা বোৱা, চব ভাত দিলোঁ। মনত অশান্তি হৈ আছে। আল্লাহৰ ওচৰত মই দোৱা কৰিম যেন কম আৰু মুখৰ পৰা মাতো নোলায়, মোৰ শব্দ নাই। জুবিনদাৰৰ কথা কি ক'ম, শব্দ নাই। ইমান এজন ভাল মানুহ আছিলে।